Initial Husiar! 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 Hamaray jab lunthon korana cholibo! Bankrap Zindabad! 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 Akrasu Zindabad! Akrasu Zindabad! 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 Akrasu Zindabad! Pusat Mahila Samiti Zindabad! 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 Pusat Mahila Samiti Zindabad! 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 Islamikar na lage! Islamikar na lage! Islamikar Kuryane! Islamikar na lage! Islamikar na lage! কিছুদিন আগতে চৌধুৰী বঙাইগাঁও জিলাত ছাত্ৰসন্থা আক্ৰাসু মুখ্য কাৰ্যালয়ত আমি যেহেতু এটা জাতীয় সংগঠন আৰু গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি আছোঁ আৰু আমাৰ জিলাখনৰ বিশেষকৈ সমস্যা আমি কোচৰাজৰ জনগোষ্ঠীৰ মানুহখিনিৰ সমস্যা হ'ল জনজাতিকৰণ আৰু ক্ষমতা পৰিস্থিতি আমি বহুত দিনৰ পৰা দাবী জনাই আছোঁ তাৰ সমান্তৰালভাৱে অসম চৰকাৰ বা ভাৰত চৰকাৰ আজিলৈকে আমাৰ দাবী মানি লোৱাৰ ক্ষেত্ৰত সংঘাত কৰি আছে আৰু তাৰ সমান্তৰালভাৱে যি ঘৰে ঘৰে সংস্থাপন কৰিছে যিটো স্মাৰ্ট মিটাৰ এই স্মাৰ্ট মিটাৰৰ যি বিসংগতি আৰু স্মাৰ্ট মিটাৰৰ যি মানুহৰ টেষ্ট পিৰিয়ডৰ টেষ্ট হোৱাৰ যিটো ব্যৱস্থাপনা অসম চৰকাৰে সংস্থাপন কৰিছে তাৰ প্ৰতিবাদত আজি আক্ৰাসু মুখ্য কাৰ্যালয়ৰ পৰা আমি প্ৰতিবাদ সাব্যস্ত কৰি পোনে পোনে ডিচি অফিচলৈকে উপায়ুক্ত মহোদয় ফুৰিক অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক আমি মেমনা মেকাৰে আমি দাবী জনাম আৰু তাৰ কিছুদিন আগতে যি আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক আমি দাবী জনাইছিলোঁ যে আমি স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত যি প্ৰব্লেম যি ঘৰে ঘৰে সংস্থাপন কৰিছে আৰু আমি আৰু এটা বস্তু দাবী জনাইছিলোঁ আমি ঘৰে ঘৰে যাই স্মাৰ্ট মিটাৰ তুলি অহাৰ যিটো ব্যৱস্থাপনা কৰাৰ আমি আহ্বান জনাইছিলোঁ সমান্তৰালভাৱে ষ্টেপ বাই ষ্টেপ আমি যদি অসম চৰকাৰে আমাৰ এই দাবী পালন হোৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰে তেনেহ'লে আমি ষ্টেপ বাই ষ্টেপ অসম চৰকাৰক আমাৰ এই দাবীৰ পৰ্যায়লৈকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ সমান্তৰালভাৱে বৃহত্তৰ গণসংযোগ আয়োজন কৰি বঙাইগাঁও জিলাৰ সকলো জনসাধাৰণ ৰাজ্যক ৰাজপথত ওলাই লৈ আহি কেনে ঘৰে ঘৰে যাই স্মাৰ্ট মিটাৰ তুলি অহাৰ ব্যৱস্থা কৰিম যদি অসম চৰকাৰে আমাৰ এই দাবী যদি গুৰুত্ব আকাৰে নলয় এইখিনি আমি অসম চৰকাৰৰ আহ্বান অনতিপলমে আমাৰ কোচৰাজৰ জনগোষ্ঠীৰ সমস্যা সমাধান কৰিব লাগে আৰু অসম প্ৰত্যেকটা ঘৰে ঘৰে যি স্মাৰ্ট মিটাৰ ব্যৱস্থাপনা কৰিছে এই স্মাৰ্ট মিটাৰ বাতিলকৰণৰ দাবীত আজি চৌধুৰী কোচৰাজ ছাত্ৰসন্থা আক্ৰাসু বৰপাৰা ছয়পীঠ মুখ্য কাৰ্যালয়ৰ পৰা আমি পোনে পোনে যেটা প্ৰতিবাদী কাৰ্যসূচী আমি হয় হয় এই ক্ষেত্ৰত অসম চৰকাৰৰ যি প্ৰশাসনে এইটো বাধা প্ৰয়োগ কৰিব আৰু অসম চৰকাৰৰ যি মানে মাহিয়া দৃষ্টি প্ৰত্যেকটা ক্ষেত্ৰত জোৰ জুলুম কৰি জিলা প্ৰশাসন বা প্ৰশাসনৰ থ্ৰু দি কেনে জোৰ জুলুম যিকোনো কাৰ্যপন্থা অৱলম্বন কৰিব খোজে এই ক্ষেত্ৰত আমি কেতিয়াও ভয় নাখাওঁ যদি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছোঁ এই আন্দোলন মষিমূৰ কৰাৰ কাৰণে অসম চৰকাৰ বা বঙাইগাঁও জিলা প্ৰশাসনে এই ধৰণৰ ব্যৱস্থাপনা কৰিব খুজিছে কিন্তু এই ক্ষেত্ৰত আমি কেতিয়াও বহি নাথাকোঁ আমাৰ দাবী মানিবই লাগিব আমি স্মাৰ্ট মিটাৰ নালাগে আমাৰ এইখিনি দাবী চাওক আজি আমি সদৌ বঙাইগাঁও জিলা কোচৰাজ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আমাৰ কোচৰাজ মহিলা সমিতিৰ উদ্যোগত আৰু আমাৰ কেইটামান জাতীয় সংগঠনৰ সহযোগত আমি 3 অক্টোবৰ আজি আমি স্মাৰ্ট মিটাৰৰ মানে বিৰুদ্ধে আমি প্ৰতিবাদী সমদল কাৰ্যসূচী হাতত লোৱা হৈছে তো আপোনালোকে ইতিমধ্যে গম পাইছে স্মাৰ্ট মিটাৰে সমগ্ৰ অসমতে জনসাধাৰণৰ কেনেকৈ মানে দুৰ্বল কৰি পেলাইছে গতিকে আমাৰ এটাই অনুৰোধ আমি বিশেষকৈ বঙাইগাঁও জিলাৰ আমাৰ ৰাইজখিনি আমাৰ
মানে জীৱিকা কৃষি, গতিকে আগত যেনেকৈ 200 টকা বা 100 টকা হৈছিল, এতিয়া 800 টকা 1000 টকা লাগে। গতিকে সৰ্বসাধাৰণ ৰাইজখিনি বহুত জৰুলা হৈছে। গতিকে আমি এটাই ৰিকুৱেষ্ট কৰিছোঁ, অতি শীঘ্ৰেই স্মাৰ্ট মিটাৰ বাতিল কৰক আৰু আগৰ নিচিনাকৈ মেনুৱেল মিটাৰ লগাই দিয়ক, ৰাইজৰ যাতে উপকৃত হয়। এইখিনি আমি অনুৰোধ জনাইছোঁ আৰু আগন্তুক হয়তো আমি ইয়াতকৈ আৰু বিশেষ কাৰ্যসূচী ল'ম। এইখিনিয়ে, ধন্যবাদ।